নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ ডাঙৰ ঘোষণা এই সপ্তাহৰ পৰা অসমৰ লগতে দেশজুৰি আনুষ্ঠানিকভাৱে বলবৎ হ'ব কা লোকসভা নিৰ্বাচনৰ প্ৰাকখনত কা বলবৎ কৰাৰ বাবে তৎপৰ হৈ পৰিছে মোদী চৰকাৰ এই সপ্তাহৰ পৰা অসমৰ লগতে দেশজুৰি আনুষ্ঠানিকভাৱে বলবৎ হ'ব কা বলবৎ কৰাৰ বাবে তৎপৰ হৈ পৰিছে মোদী চৰকাৰ লোকসভা নিৰ্বাচনৰ প্ৰাকখনত কা বলবৎ কৰিবলৈ সাজু হৈছে মোদী চৰকাৰ উল্লেখযোগ্য যে বৰ্তমানে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে কা কিন্তু তাৰ পিছতো এই সপ্তাহৰ পৰাই কা বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে কাই পাকিস্তান আফগানিস্তান আৰু বাংলাদেশত ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা হিন্দু লোকসকলক ভাৰতত নাগৰিকত্ব প্ৰদান কৰিব আৰু নাগৰিকত্ব সংশোধনী আইনে কাৰোৰে নাগৰিকত্ব কাঢ়ি নিনিয়ে বুলি মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শাহে বিৰোধী সংখ্যালঘু লোকক বিপদে পৰিচালিত কৰাৰ চেষ্টা চলাইছে ইতিমধ্যে এই সন্দৰ্ভত কিছুদিন পূৰ্বে 18 গ্লোবেল বিজনেছ সামিটত ঘোষণা কৰিছিল গৃহমন্ত্ৰী অমিত শাহে আৰু তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ পৰা দেশৰ সকলো ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়া হৈছে এই সপ্তাহৰ পৰা দেশত বলবৎ কৰা হ'ব কা পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসমত সুৰক্ষিত নহয় মুছলমান লোকসকল মুখ্যমন্ত্ৰী হৈ মুছলমানক লোকচান কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুছলিম মেৰেজ এক্ট বাতিলক লৈ AIUDFৰ বিধায়ক আশৰাফুল হুছেইনৰ এই বিস্ফোৰক মন্তব্য অসমত অসুৰক্ষিত হৈ আছে মুছলমানসকল মুছলমানক টাৰ্গেট কৰি কাম কৰিছে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হৈ মুছলমানক লোকচান কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুছলিম মেৰেজ এক্ট বাতিলক লৈ AIUDFৰ বিধায়ক আশৰাফুল হুছেইনৰ এই বিস্ফোৰক মন্তব্য মুছলমানক টাৰ্গেট কৰি ইটোৰ পিছত সিটো কাম কৰিছে বিজেপিয়ে মুছলিম পাৰ্চনেল ল বৰ্ডক ধ্বংস কৰিব বিচাৰিছে বিজেপিয়ে এয়া গণতন্ত্ৰৰ বাবে চৰম ভাবুকি এই মন্তব্য বিধায়ক আশৰাফুল হুছেইনৰ আৰু মুছলমানৰ পিছতে ৰাজ্যৰ আন পিছপৰা জাতি জনগোষ্ঠীক টাৰ্গেট কৰিব বিজেপিয়ে এই অভিযোগ উত্থাপন কৰে আশৰাফুল হুছেইনে পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ গাঁওৰক্ষী বাহিনীৰ সদস্যক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এতিয়াৰ পৰা গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে লাভ কৰিব মাননি এতিয়াৰ পৰা চৰকাৰী কামত নিয়োজিত হ'লেই লাভ কৰিব ধন এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ ৰাজ্যৰ গাঁওৰক্ষী বাহিনীক লৈ চৰকাৰৰ বৃহৎ ঘোষণা এতিয়াৰ পৰা চৰকাৰী কামত নিয়োজিত কৰিলে গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে পাব ধন চৰকাৰে গাঁওৰক্ষী বাহিনীৰ বাবে আনিলে নতুন সংশোধন গাঁওৰক্ষী বাহিনীয়ে গাঁওখনক নিৰাপত্তাহে দিয়ে এয়া এক স্বেচ্ছামূলক সেৱাহে যদিহে গাঁওৰক্ষী বাহিনীৰ লোকক নিৰ্বাচনী কামত নিয়োগ কৰে বানপানীৰ সাহায্য প্ৰদান আদিত নিয়োগ কৰে তেন্তে তেওঁলোকে পাব মাননি কিন্তু গাঁও সুৰক্ষাৰ বাবে কোনো ধৰণৰ টকা পইচা দিয়া নহয় বিধানসভাৰ মজিয়াত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যত বন্ধ হ'ল সেৱা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ এই সন্দৰ্ভত অসম বিধানসভাৰ সদনত গৃহীত হ'ল দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড বিধেয়ক আৰু এই বিধেয়ক গৃহীত হোৱাৰ পিছতেই ৰাজ্যত একত্ৰীকৰণ কৰা হ'ল সেৱা আৰু শিক্ষা সংসদ এতিয়াৰ পৰা বিদ্যালয় শিক্ষা বৰ্ডে অনুষ্ঠিত কৰিব HSLC আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা পৰৱৰ্তী খবৰ সমাগত 2024 লোকসভা নিৰ্বাচন অচিৰে ঘোষণা কৰা হ'ব লোকসভা নিৰ্বাচনৰ দিন এই সন্দৰ্ভত প্ৰস্তুতি সম্পূৰ্ণ নিৰ্বাচন আয়োগৰ সমাগত 2024 লোকসভা নিৰ্বাচন ৰাজ্যত পূৰ্ণগতিত চলি আছে নিৰ্বাচনৰ প্ৰস্তুতি নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ সাজু হৈছে দেশৰ নিৰ্বাচন আয়োগ মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে এইবাৰ 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন আৰু প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৰাজ্যসমূহত
নিকা আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে তৎপৰ হৈ পৰিছে নিৰ্বাচনী আয়োগ। নিৰ্বাচনী আয়োগৰ এই প্ৰস্তুতিয়ে সোনকালে নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা প্ৰকট কৰিছে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ বিপদত পৰিছে APCCৰ সভাপতি ভূপেন বৰা। APCCৰ সভাপতি ভূপেন কুমাৰ বৰালৈ এইবাৰ CIDয়ে জাৰি কৰিছে চমন। অহা 2 মাৰ্চত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। ভাৰতজোৰা নেৰযাত্ৰাত খানাপাৰাত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিক লৈ CIDয়ে জাৰি কৰিছে চমন। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ। OPS আৰু NPSক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত কোনো কাৰণতে বলবৎ কৰা নহয় পুৰণি পেঞ্চন নীতি চমুকৈ OPS অনুসৰি পেঞ্চন দিলে ৰাজ্য চলাব নোৱাৰা অৱস্থা হৈ যাব। আগন্তুক 5 বছৰৰ ভিতৰত ভাঙি যাব অসম চৰকাৰ। এই মন্তব্য মুখ্যমন্ত্ৰীৰ। OPS আৰু NPSক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। OPS অনুসৰি পেঞ্চন দি থাকিব লাগিলে ৰাজ্যৰ অৱস্থা খুবেই বেয়া হৈ যাব। ৰাজ্য চলাব নোৱাৰা অৱস্থা হৈ যাব। OPSৰ নামত ইমান ধন দি থাকিলে ৰাজ্য চলাবলৈ অসুবিধা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিলে নিজৰ স্থিতি। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে সকলোৱে কেন্দ্ৰীয় চৰকাৰৰ ৰিপৰ্টলৈ অপেক্ষা কৰা ভাল। এনেকৈ কোনো ৰাজহুৱা সেৱা নচলিব। এই মন্তব্য মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিৰ ডাঙৰ ঘোষণা। অসমৰ 14টা লোকসভা সমষ্টিক লৈ গঠন কৰা হৈছে বিশেষ কমিটি আৰু এই সন্দৰ্ভত অহা 28 ফেব্ৰুৱাৰীত সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকালৈ দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। লোকসভা নিৰ্বাচনক লৈ অধিক তৎপৰ বিজেপি। অসমৰ 14টা লোকসভা সমষ্টিক লৈ গঠন কৰা হৈছে বিশেষ কমিটি। প্ৰতিটো সমষ্টিৰ বাবে নিযুক্তি দিয়া হৈছে 12 গৰাকী আহ্বায়ক আৰু 12 গৰাকী সহ আহ্বায়কক। এই কমিটিয়ে প্ৰস্তুত কৰিব লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা। মঙলবাৰে এই কমিটিয়ে দিব লাগিব প্ৰতিবেদন আৰু তাৰ পিছতে 28 ফেব্ৰুৱাৰীত সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকালৈ দিল্লীলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। পৰৱৰ্তী খবৰ, উকা হৈ পৰিল গজলৰ জগতখন। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মৃত্যু হ'ল গজল শিল্পী পংকজ উদাসৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 73 বছৰ। গজল শিল্পীজনৰ কন্যা নায়াব উদাসে ইনষ্টাগ্ৰামৰ জৰিয়তে দিলে এই দুখবৰ। পৰৱৰ্তী খবৰ, ঘুষখোৰৰ পিছত ৰাজ্যত এইবাৰ চলিব ঘুষখোৰৰ বিৰুদ্ধে অভিযান। আৰক্ষী মণ্ডল চক্ৰ বিষয়া সকলো চৰকাৰী কৰ্মচাৰীক নাকি লগাব ৰাজ্য চৰকাৰে। এইবাৰ নতুন পদ্ধতিৰে ঘুষখোৰৰ বিৰুদ্ধে ৰাজ্যত চলোৱা হ'ব অভিযান। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ঘুষখোৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি। ঘুষখোৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। মাৰাথন ৰূপত চলিব ঘুষখোৰ বিৰোধী অভিযান। আৰক্ষী মণ্ডল চক্ৰ বিষয়া সকলো চৰকাৰী কৰ্মচাৰীক এইবাৰ নাকি লগাব ৰাজ্য চৰকাৰে। ভিজিলেন্স এণ্টি কৰাপশ্যন, চিয়াম ভিজিলেন্স আৰু CIDৰ ফালৰ পৰা ঘুষখোৰৰ বিৰুদ্ধে চলিব তীব্ৰতৰ অভিযান। ঘুষখোৰৰ নতুন পন্থা আহি গ'ল ৰাজ্যত। টেবুলৰ তলেৰে এতিয়া টকা নলয়। জিপে অৰ্থাৎ গুগল পে ব্যৱহাৰ কৰিহে টকা লয়। তাকো নিজৰ একাউণ্টত লয়। সৰু সুৰা পাণ দোকানসমূহ ঘোষ লোৱা আহিলা হিচাপে ব্যৱহাৰ কৰিছে চৰকাৰী কৰ্মচাৰীসকলে। দোকানৰ জিপেত পইচা আহিলেহে ফাইল প্ৰচেছ কৰে চৰকাৰী কৰ্মচাৰীয়ে। ইফালে একাংশই আকৌ নিজৰ ড্ৰাইভাৰ বা পিএছৰ একাউণ্টত জমা লয় ধন। এনে নতুন পদ্ধতি অৱলম্বন কৰা চৰকাৰী কৰ্মচাৰীকো আমি গ্ৰেপ্তাৰ কৰিছোঁ। চোৰে যেতিয়া চুৰি কৰা কৌশল সলনি কৰে তেতিয়া পুলিচেও চোৰ ধৰা কৌশল সলনি কৰিব লাগে। নতুন ছিষ্টেমত নতুন পদ্ধতিৰে এইবাৰ ৰাজ্যত ঘুষখোৰৰ বিৰুদ্ধে চলোৱা হ'ব অভিযান। আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।